আছে, একো মছলা দিয়া নাই, আদা নহৰু একো নাই। সব কেনেকুৱা ধুনীয়া হৈছে। হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? ৱেলকাম বেক টু মাই চেনেল। আজি মই মাছৰ ৰেচিপিটো আহিছোঁ, একেবাৰে চিম্পল। এয়া মাছ, এয়া হয় কুহি মাছ, আৰু মই বনাম আজি এয়া ভোলৰ সৈতে বনাম। একেবাৰে চিম্পল, একো মছলা নিদিওঁ, চাই থাকিব, কিন্তু বহুত ধুনীয়া লাগে আৰু একেবাৰে হেল্ডি হয়, খায়ো টেষ্ট লাগে আৰু হেল্থৰ কাৰণেও ভাল। ধৰক তো বলক ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। এয়া চাওক ফ্ৰেণ্ডছ, মই মাছখিনি ধুনীয়াকৈ নিমখ হালধিৰে সানি ল'লোঁ আৰু এতিয়া এই মাছখিনি মই ফ্ৰাই কৰি লওঁ। এয়া চাওক ফ্ৰেণ্ডছ, মই ভোলখিনি কাটি ল'লোঁ, গোটেই ভোল কাটি লৈছোঁ আৰু এটা আলু দি দিছোঁ, লগতে এটা বিলাহী, আৰু এই চাইডে চাওক মোৰ মাছখিনিও ফ্ৰাই হৈ গ'ল সম্পূৰ্ণ। আৰু অকণমান লৈছোঁ পিঁয়াজ, মানে এটা মিডিয়াম চাইজৰ পিঁয়াজ, আৰু মই বেলেগ একো মছলা নিদিওঁ, নিমখ হালধিটোতো দিবই লাগিব। চাই থাকিব, বহুত টেষ্টি হয় আৰু একেবাৰে হেল্ডি ৰেচিপি হয়। আৰু এই চাইডে মোৰ কেৰাহীও গৰম হৈ গৈছে, তো বলক ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। আৰু এই তেলটোৰে মই মাছ ভজা তেলে হয়, এইটোৰ কাৰণে কালাৰটো অকণমান বেলেগ লাগিছে, মানে মই যিটো তেলত মানে মাছ ভাজিছিলোঁ সেইখিনি তেলে ইয়াত মানে এড কৰি দিছোঁ। আৰু এতিয়া প্ৰথমতে মই দিম এয়া 1 চামুচ পাঁচফোৰণ। পাঁচফোৰণখিনি দিয়াৰ লগে লগেই মই দি দিম এই পিঁয়াজখিনি। আৰু ফ্ৰেণ্ডছ, মাত্ৰ 1 মিনিট মানে সময় লাগে, পিঁয়াজখিনিও ধুনীয়াকৈ কালাৰ চেঞ্জ হৈ গ'ল, বেছি টাইম নালাগে। আৰু এই ৰেচিপিটো একেবাৰে কম টাইমত বনি পেলাই ৰেডি হয় আৰু বহুত কম মেহনত এয়া। আৰু এতিয়া মই এই কাটি ৰখা ভোলখিনি ঢালি দিম। এইখিনিৰ ওপৰতে হালধি, নিমখ, আৰু মই এক্সট্ৰা কোনো ধৰণৰ মছলা ব্যৱহাৰ নকৰোঁ। আৰু মই একেবাৰে শেষত জলকীয়া এড কৰিম। আপোনালোকে প্ৰথমতো এড কৰিব পাৰে, আমাৰ ঘৰত সৰু ল'ৰা ছোৱালী আছে, এইটো কাৰণে জলকীয়াটো মই একেবাৰে শেষতে এড কৰোঁ। আৰু এতিয়া মই এইখিনি ধুনীয়াকৈ লৰাই ল'ম। এয়া চাওক ফ্ৰেণ্ডছ, মই ধুনীয়াকৈ গোটেইখিনি এনেকৈ মিলাই ল'লোঁ। আৰু এতিয়া এই বিলাহীটো যে লৈছোঁ, এই বিলাহীটো এনেকৈ মাজতে ভৰাই দিম। দেখিছে নহয়, বিলাহীটো এনেকৈ ভৰাই দিলোঁ। আৰু এতিয়া এই বিলাহীটো ধুনীয়াকৈ এনেকৈ মানে সিজি যাব। আৰু ফ্লেমটো মই এতিয়া বৰ্তমান মিডিয়াম ৰাখিম, অলপ পিছতকৈ মানে মই ল' কৰি দিম। আৰু যদি পানী বাহিৰ হয় তেন্তে আকৌ মিডিয়াম কৰিম। এয়া চাওক ফ্ৰেণ্ডছ, 5 মিনিটতকৈ অকণমান বেছিয়ে হ'ল। আৰু প্ৰথমতে মই বিলাহীটো উলিয়াই লওঁ। দেখিছে নাই, বিলাহীটো ধুনীয়াকৈ বইল হৈ গ'ল, আৰু এইটো মই উলিয়াই লওঁ এতিয়া। আৰু এটা কথা ক'বলৈ পাহৰিলোঁ ফ্ৰেণ্ডছ, এয়া হয় জহা ভোল। আপোনালোকে জহা ভোল নহ'লেও হ'ব, কোনো কথা নাই। আৰু চব কিমান পানী ওলাই গ'ল দেখিলে দে ভোলৰ পৰা। এতিয়া মই গেছৰ ফ্লেমটো বঢ়াই দিম, যিহেতু পানী অলৰেডি ওলাই গৈছে। আৰু এতিয়া মই এইখিনিৰ ওপৰতে মাছখিনি এড কৰি দিম। এয়া চাওক ফ্ৰেণ্ডছ, মই মাছখিনি ঢালি দিলোঁ, আৰু এতিয়া মই এইখিনি আকৌ ঢাকি ৰাখিম। ফ্লেমটো এতিয়া মই আকৌ মিডিয়াম কৰি দিম, আৰু মই 5 মিনিটমান ঢাকি ৰাখিম। আৰু ফ্ৰেণ্ডছ, এই যে বিলাহীটো মই যে উলিয়াই লৈছোঁ, এইটো ধুনীয়াকৈ সিজি গৈছে। এই বাকলিটো মই এনেকৈ গুচাই ল'ম। এয়া চাওক, এনেকৈ বাকলি ধুনীয়াকৈ গুচ খাই যাব। আৰু মই এইখিনি ধুনীয়াকৈ মানে বিলাহীটো মিক্সাৰ গ্ৰাইণ্ডাৰত ধুনীয়াকৈ গ্ৰাইণ্ড কৰি ল'ম। এয়া চাওক ফ্ৰেণ্ডছ, মই ধুনীয়াকৈ গ্ৰাইণ্ড কৰি ল'লোঁ, বিলাহীটো পূৰা ধুনীয়াকৈ গ্ৰাইণ্ড হৈ গৈছে। আৰু এতিয়া মই পেষ্টখিনি মই যে বনাইছোঁ জহা ভোলৰ তৰকাৰী মাছৰ সৈতে, তাতে এড কৰি দিম। ফ্ৰেণ্ডছ, 5 মিনিটমান হ'ল, চাওক অকণমান ডাঠ হৈছে এতিয়া জোলটো। অথনি পূৰা পানী ওলাই গৈছিলে, এতিয়া মই মিডিয়াম ফ্লেমত ৰাখিছিলোঁ, মিডিয়াম আৰু হাই এনেকৈ কৰি ৰাখিছিলোঁ মই ফ্লেমটো। আৰু এতিয়া এইখিনিৰ ওপৰতে মই যে ৰাখিছোঁ পেষ্ট ঢালি দিম। আপোনালোকে বিলাহীটো গোটা কাটি পেলাও মানে দিব পাৰে, মানে ডাইৰেক্টকৈ কাটি পেলাও। কিন্তু মই আজি যিহেতু একো মছলা এড নকৰোঁ, সেইকাৰণে এনেকৈ বিলাহীটো
মানে গ্ৰাইণ্ড কৰি দিছোঁ মানে জোলটো অকণমান ডাঠ হয় আৰু অকণমান সোৱাদত অকণমান ডিফাৰেণ্ট এটা আহে ট্ৰাই কৰি চাব ভাল লাগে আৰু কালাৰটো এনেকুৱাই লাগিব দেখাত এতিয়া যিহেতু মই জলকীয়া পাউডাৰ এড কৰা নাই একেবাৰে শেষত এড কৰিম আৰু এয়া হ'ব কাৰণে আৰু পুৰাপুৰি খুব বেছি 5 মিনিট বা 7 মিনিট লাগিব তাৰপিছত আমাৰ ৰেচিপি ৰেডিয়ে হ'ব এয়া চাওক ফ্ৰেণ্ডছ মোৰ তৰকাৰীখিনি হৈ গ'ল আৰু এতিয়া মই একেবাৰে শেষত কৈছিলোঁ জলকীয়া পাউডাৰ এড কৰিম বুলি এতিয়া মই এইখিনিৰ ওপৰতে জলকীয়া পাউডাৰ এড কৰি এয়া চাওক ফ্ৰেণ্ডছ মই এইখিনি এড কৰি দিলোঁ এতিয়া আৰু মাত্ৰ মই 2 মিনিটমান ঢাকি ৰাখিম লো ফ্লেমতে ঢাকি ৰাখিম যিহেতু মোক ইমানকণ জোল লাগিব আৰু আপোনালোকক যিমান গ্ৰেভি লাগে ইমানে ৰাখিব মই কিন্তু পানী এড কৰা নাছিলোঁ দেখিছিলে ভুলৰ পৰা ওলোৱাই পানী হয় কিন্তু একেবাৰে শেষতহে অকণমান জলকীয়া গুড়িৰ লগত পানী ঢালি দিছোঁ আৰু এতিয়া এইখিনি মই 1-2 মিনিটমান ঢাকি ৰাখোঁ একেবাৰে লো ফ্লেমত তাৰপিছত মই আপোনালোকক বাতি এটা তুলাই পেলাই দেখুৱাই আছোঁ এয়া চাওক ফ্ৰেণ্ডছ মোৰ ভুলৰ সৈতে কুঁহি মাছৰ ৰেচিপি বনি পেলাই ৰেডি হ'ল কেনেকুৱা লাগিছে কওক বহুত ধুনীয়া হৈছে কালাৰটো আৰু আপোনালোকে দেখিছে মই কোনো ধৰণৰ মছলা এড কৰা নাই তথাপি ইমান ধুনীয়া হৈছে ৰংটো দেখিছে নহয় আৰু এইটো একেবাৰে মানে হেলদি ৰেচিপি হয় কাৰণ ইয়াত কোনো ধৰণৰ এক্সট্ৰা মছলা এড হোৱা নাই ঠিক আছে ফ্ৰেণ্ডছ আজি ৰেচিপিটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিলোঁ যদি চাই পেলাই ভাল পাইছে প্লিজ লাইক কমেণ্ট কৰি দিব ওকে লগ পাম এটা নেক্সট ৰেচিপিত টিল দেন বাই বাই